ছাত্ৰসকল আই মাতৃ জয়তে আমি বহুত দিনৰ পৰা মনত আশা পুহি ৰাখিছিলোঁ ঢোল আৰু খোল আমাৰ যি গুৰুজনাৰ বাদ্যযন্ত্ৰ আমি বহুত দিনৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ আনুষ্ঠানিক হিচাপে আমি কৰা নাছিলোঁ আমাৰ মাজতে নামঘৰ উন্নয়নৰ কাম আচলতে চলিছিল যিহেতু আমাৰ চৰকাৰৰ পইচা অলপ আহিছিল কাঠৰ আছিলে লোহাৰ এনেকৈ কৰোঁতে আমাৰ কিছুমান অলপ সময় লাগিল আৰু যি কি নহওক বিশেষকৈ এই ক্ষেত্ৰত আমাৰ মাধুৰ্য বৰা ডাঙৰীয়াই যি পদক্ষেপ গ্ৰহণ কৰিলে লগতে আমাৰ উত্তম দাস ডাঙৰীয়াও আমাক তেওঁলোকে বাৰে বাৰে কৈ আছিলে উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলক ৰাইজক অৱগত কৰিছিলে যে আমি ঢোল আৰু খোলৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ আপোনালোকে কি কয় আমি তেতিয়া তেওঁলোকক একে উঠাই কৈছিলোঁ উন্নয়ন সমিতিৰ সকলো বিষয়ববীয়াই একেষাৰে কৈছিলোঁ খুব সুন্দৰ পদক্ষেপ আমি আমাৰ গুৰুজনাৰ যি বাদ্যযন্ত্ৰ আমি কেনেকৈ ধৰণৰ আগুৱাই নিলে আমাৰ ভাল হ'ব কাৰণ কেলৈ ছাত্ৰ ছাত্ৰীসকল আমাৰ ইয়াত যথেষ্ট সংখ্যক আছে যিসকল আহিব পৰা নাই তেওঁলোকক আহিবলৈ আমি অনুৰোধ এই মঞ্চৰ যোগেদি আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে আহে আৰু আমাৰ মাধুৰ্য বৰা ডাঙৰীয়াই ক'লে সময়টো আৰু বাৰটো ঠিক কৰিলে তেওঁলোকৰ কোনটো সুবিধা হয় আৰু যিটো বাৰত লোৱা হৈছে আচলতে সেইটো বাৰ আমাৰ স্কুলটো 5টা বজাৰ পৰা প্ৰায়ে নাথাকে নহয় জানো স্কুল শেষ হয় কাৰোবাৰ টিউশ্যন থাকিলে কোনোবা আহিব নোৱাৰিব পাৰে তাৰ পাছদিনাখন এবাৰ তেনেকৈ তেওঁলোকে মিলাই ল'ব বাৰু যি কি নহওক আপোনালোকে বহুত অপেক্ষা কৰিলে তাৰ বাবে ধন্যবাদ আৰু ক্ষমা যিহেতু সন্ধিয়াতে আমাৰো ডিউটি থাকে আমিও এজন ৰেলৱে কৰ্মচাৰী সময়মতে আহিব পৰা নাই তথা সময়ত তেওঁ 5টা সময় 5টা বজাত সেই সময়ত আহিব নোৱাৰি পলমকৈ আহি পালোঁ যিমানখিনি ৰাইজ আহিব লাগিছিলে সিমানখিনি আহিব পৰা নাই আমাক যোগাযোগ কৰোঁতে কৈছে আপোনালোকে আৰম্ভ কৰক যিহেতু কৰিছে টিউশ্যনো আছে আমি বনোৱা নাছিলোঁ আমি যেতিয়া চিডিউলটো বনাম আমি ঠিক সেই চিডিউলটো যেতিয়া ক্লাছটো হোৱাৰ লগে লগে আমি চিডিউলটো মিলাই ল'ম তাৰপিছত আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে আমাৰ ঢোলৰ আছিলে উত্তম দাস ডাঙৰীয়া তেখেতে আমাৰ মাজত আছে তেখেত আগৰ পৰা শিকাই আছে খুব ভাল কথা তাৰপিছত আজিও আনুষ্ঠানিক হিচাপে তেখেতো ঢোলৌ বাদ্যযন্ত্ৰ যিটো আমাৰ উদ্বোধনী আছে আমি সেইটো আনুষ্ঠানিক হিচাপে কৰা নাছিলোঁ আজি মঞ্চত আমি কৰিম আৰু আমাৰ প্ৰচাৰ বিভাগক সম্পাদক ডাঙৰীয়াক আমাৰ মোহনমণি দিহিঙীয়া ডাঙৰীয়াকো আমি তেখেতক অনুৰোধ কৰিম প্ৰচাৰটো যাতে খুব সঠিক আৰু খুব সুন্দৰ হিচাপে হয় যাতে আমি কলনীবাসী হৈ উপকণ্ঠ অঞ্চলৰ বাহিৰৰ ষ্টুডেণ্ট আমাৰ মাজত আহে আৰু খুব আমাৰ ধুনীয়াকৈ আমাৰ প্ৰশিক্ষকে তেওঁলোকক প্ৰশিক্ষণ দিয়ে প্ৰশিক্ষকে নিহাৰ বৰুৱা আপোনালোকে চিনি পায় আমাৰ কেইবাবাৰ ইয়াত নামঘৰত তেওঁ গায়ন বায়ন পৰা আৰম্ভ কৰি নাট পৰিচালনা কৰিছিল যথেষ্ট তেখেতৰ অৰিহণা আছে তেখেতৰ দেউতাকো এজন খুব ভকত বৈষ্ণৱ মানুহ নামঘৰীয়াও কৰে চাগে ভাওনা এই ভগৱত পাতৰ বা কীৰ্তন পাঠ আমাৰ সমাজত আহি কৰি গৈছে আমাক যথেষ্ট সহায় আগবঢ়াইছে বাৰু যি নহওক আমি জয় জয়তে আমি সময়টো খুব নাটনি জয় জয়তে আমি নিহাৰ বৰুৱা ডাঙৰীয়াক আমি পৰম্পৰা অনুযায়ী আমি এখনি গোলাম গামোচাৰে তেখেতক মৰম যাচি যিহেতু আনুষ্ঠানিক হিচাপে নিহাৰ বৰুৱাক আমি আমাৰ নামঘৰৰ মজিয়াত অলপ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছত আমি মৰম দিয়াৰ কথা সেইকাৰণে এই কাৰ্যভাৰটো তেখেতকে দিছোঁ সুন্দৰ আৰু আমাৰ ঘূৰি আছে দীপাংকৰ দাস আচ্ছা বৰ ভাল না তেওঁলোক আহিছে কিন্তু নামটো পাহৰি গৈছোঁ মই আৰু আমাৰ সত্ৰে মাধুৰ্য বৰা ডাঙৰীয়াই কৈ দিলে তেখেতক কণ্ঠমণি সুনীল চেতিয়াৰ জ্যেষ্ঠ পুত্ৰ তাৰপিছত এই কণমানি দুটা শিক্ষাৰ্থী নামটো কোৱা তোমালোকৰ মোৰ নাম প্ৰীতম অধিকাৰী মোৰ নাম শ্ৰী উদিত্য ফুকন
কামটো কিবা কিবি গুৰু লগা এষাৰ কথা আছে গুৰু অবিহনে শিক্ষাৰ কোনো অৰ্থ নাই এইটো এৰা সমস্যাই যি মনত আপুনি ক্ৰিয়া ভাগি ধৰিছে সেয়া সম্পূৰ্ণ ফলমূলিত কোনো প্ৰমাণৰ ভাগি নকৰি অপয়াময় দূৰ সুমংগল প্ৰকাশ কৰক আৰু এই শিক্ষাদান যাতে তেওঁলোকে ভালদৰে গৈ আগন্তুক দিনত তেৰা সমষ্টিৰ নাম জিলিকাই থৈ যাব পাৰে আৰু তেৰা সমষ্টিৰ যাতে এই আগলৈকে এই বালকসকলক শিক্ষাদান দি যাব পাৰে পৰম ব্ৰহ্ম প্ৰভু ভগৱন্তই তেৰা সমষ্টিৰ হৃদয়ত শক্তি দি মনত হাত দি যে কৃপা কৰে কি তামিলনাডু ব্যৱহাৰ হৈছে কৃষ্ণ হৰি ৰাম হৰি ফুলৰ এতিয়া অংগটো জানিব লাগিব এতিয়া চবে নিজৰ নিজৰ কপি উলিয়াই ফুলটো আঁকি তাত অংগবোৰ নাম লিখা এই নতুন কাৰণে মই ইয়াক নিজে কৰি দিম আলুবেলা গ্ৰন্থ অমৰ Hey.